লাখ যান-বাহনে কৰা যান-জঁট আৰু কাৰখানাৰ কল ধোঁৱাৰে ছানি ধৰা খাদ্যবস্তৰ চহৰ সেউজপুৰ। কৃত্ৰিমতাৰ গ্ৰাসত পৰি যেন চহৰখনে নিজৰ সেউজী অতীতক হেৰুৱাই পেলাব ধৰিছে। তথাপিতো চহৰখনৰ গাতে লাগি থকা বহ্নিমান ব্ৰহ্মপুত্ৰখন আৰু চহৰখনত ফুলি থকা ৰঙীন কৃষ্ণচূড়া গছবোৰে যেন চহৰখনক আজিও ন-কইনাৰ ৰূপত দি ৰাখিছে। এই সেউজপুৰ চহৰখনৰ ব্ৰহ্মপুত্ৰৰ পাৰতে থকা এটা ঘৰত নীলাভ থাকে। নীলাভ পেছাগতভাৱে এজন একাউণ্টেণ্ট হ'লেও লিখা-মেলা কৰাত তাৰ বৰ চখ। লিখা-মেলা কৰাটো তাৰ পেছা নহ'লেও নিজকে সুখী কৰিবলৈ সি আজিৰ সময়ত লিখা-মেলা কৰে আৰু বিভিন্ন প্ৰতিষ্ঠিত আলোচনীলৈ তাৰ লিখাবোৰ পঠিয়ায় আৰু সময়ত সেইবোৰ প্ৰকাশ পায়। গতানুগতিকভাৱে সেইদিনা নীলাভে লিখোঁ বুলি টেবুলৰ সন্মুখত বহিল। শীতকালৰ সেইদিন সেইনিশা অহা বৰষুণজাকে নীলাভৰ মনটো ৰোমাণ্টিক কৰি তুলিলে। সি মনতে ভাবিব ধৰিলে, মই কি লিখোঁ? এইবাৰ ৰোমাণ্টিক কিবা এটা লিখাই ভাল হ'ব। মানৱ জীৱনত যিহেতু প্ৰাপ্তি-অপ্ৰাপ্তিৰ এইবোৰ থাকেই, সেয়ে মই এনেধৰণৰ কিবা এটা লিখাই ভাল হ'ব। সময়ৰ লগে লগে নীলাভৰ কলমটোৱে উকা বহীপাতখনত আঁচুৰিবলৈ ধৰিলে। কালক্ৰমত কলমেৰে আঁচোৰা নীলা চিনবোৰ একো-একোটা শব্দলৈ ৰূপান্তৰ হ'ল। অনামিকা গাত কথা নলগা বয়সতে লোৱা এটা ভুল সিদ্ধান্তৰ বাবে তাইৰ জীৱনলৈ ধুমুহা নামি আহিল। তেনেই কম বয়সতে ল'ৰা এটা ভাল পাই ঘৰৰ মানুহৰ বিৰুদ্ধে গৈ তাইৰ ল'ৰাটোৰ লগত বিয়াত বহিছিল ঠিকেই, কিন্তু সেই সম্পৰ্ক দীৰ্ঘদিনীয়া নহ'ল। সময়ে তাইৰ জীৱনত আন কিবাই লিখি থৈ গৈছিল, যাৰ ফলত বিয়াৰ দুমাহ পাছতেই হওঁতেই স্বামীৰ লগত কণ্ডলৰ সৃষ্টি হৈ তাই ঘৰলৈ ঘূৰি আহিবলগীয়া হয়। সময়ে লৈ অহা পৰিস্থিতিৰ সন্মুখত পৰি ভাগি পৰিল অনামিকা। তাইৰ জীৱনত খুবেই প্ৰয়োজন কাৰোবাৰ অলপমান সঁহাৰিৰ। অবাঞ্ছিত ধুমুহাজাকত তাই দিক-বিদিক হেৰুৱাই পেলালে। কিন্তু মানুহৰ দিন জানো সদায় একে যায়? ঈশ্বৰে যেনেকৈ কাঢ়ি নিয়ে তেনেকৈ দিয়েও। অৱশেষত তাইৰ জীৱনলৈ বন্ধু হিচাপে কাষ চাপি আহিল ৰূপক। দিন বাগৰাৰ লগে লগে ৰূপকে তাইক ভাল পাবলৈ ধৰে আৰু তাৰ সমান্তৰালকৈ অনামিকাৰ মনটো ৰূপকে নিজৰ বাবে এডোখৰ ঠাই ল'বলৈ সক্ষম হ'ল। কিন্তু প্ৰথম অৱস্থাত অনামিকাই ভয় কৰিছিল, যদি ৰূপকে তাইৰ অতীতৰ বিষয়ে জানে কি হ'ব? সি জানো আঁকোৱালি ল'ব তাইক? সি যেনিবা আঁকোৱালি ল'লেই, কিন্তু ৰূপকৰ ঘৰখনে যদি তাইক আদৰি নলয় কি হ'ব? অনামিকা চিন্তাত পৰিল। তাই ইচ্ছা কৰিও ৰূপকৰ হ'ব নোৱাৰে। তথাপিতো অনামিকাই ৰূপকে তাইক তাৰ মনৰ কথা খুলি কোৱা দিনটোলৈ অপেক্ষা কৰি থাকিল। অৱশেষত অনামিকাৰ জীৱনলৈ সেই দিনটো আহিল। ৰূপকে তাইলৈ ফোন কৰি ক'লে, শুনিছনে? তোৰ লগত মোৰ কথা আছে এটা। মই নাজানো কথাটো শুনি তই কেনেকুৱা পাব মোক, কিন্তু যিটো হ'বলগীয়া আছিল হৈ গ'ল। মই নিজকে ৰখাই থ'ব নোৱাৰিলোঁ। মই তোক ভাল পাই পেলাইছোঁ। ৰূপকে যে অনামিকাক ভাল পাই পেলাইছে সেই কথা অনামিকাই আগতেই অনুধাৱন কৰিলেও সেই সময়ত অনামিকাই ইচ্ছা কৰিয়েই ৰূপকক ক'লে, চা, তোৰ মনত মোলৈ যি ভাৱ আছে তাক মই সন্মান জনাওঁ যদিও তই কথাটো বৰ সহজভাৱে কৈ দিলি মোক। কিন্তু কথাবোৰ শুনাত যিমান উজু, বাস্তৱত তেনে নহয়। তই মোৰ অতীতৰ বিষয়ে একেবাৰে অজ্ঞাত। যদি জানিলিহেঁতেন মই ভাবোঁ তই এই প্ৰস্তাৱটো মোক কেনিও নিদিলিহেঁতেন। অনামিকাৰ কথা শুনি ৰূপকৰ ধৈৰ্য হেৰাল। সি তাইক আচৰিত হৈ সুধিলে, কিন্তু কি? তোৰ এনেকুৱা কি অতীত আছে, যিটো কথা জানিলে কি তোক ভাল নাপাম? অনামিকাই ৰূপকক ক'লে, আচলতে মই বিবাহিত। কিছুমান পাৰিবাৰিক সমস্যাৰ বাবে মই সেই সম্পৰ্ক ত্যাগ কৰি আহিলোঁ। এতিয়া ক, তই জানো মোৰ এইটো অৱস্থা মানি ল'ব পাৰিবি? অনামিকাৰ কথা শুনি ৰূপক আচৰিত হোৱাৰ লগে লগে বিবুদ্ধিত পৰিল। ৰূপকে কিছুপৰ মৌন হৈ চিন্তা কৰি থাকি পৰিস্থিতি চম্ভালি লৈ অনামিকাক ক'লে, আচলতে কি জাননে? সেইবোৰ তোৰ অতীত আছিল। এতিয়া আৰু সেইবোৰ ভাবি লাভ নাই। তাত তোৰ ভুল কি? তইতো আগতীয়াকৈ নাজান তোৰ জীৱনত মই ভুমুকি মাৰিম বুলি। সপোন দেখাটো অপৰাধ নহয়। তই সপোন দেখিছিলি সেয়ে
এই কথা বাদ দিলোঁ ইয়াতেই। যদি তই আগ্ৰহী হয় তেন্তে অতীত পাহৰি তোক আঁকোৱালি লোৱাৰ দায়িত্ব মোৰ। ৰূপকৰ কথাবোৰত অনামিকাই যথেষ্ট মনোবল পালে। অনামিকাই যিহেতু ইমান দিনে মনৰ মাজতে ৰূপকক ভাল পাই আছিল, সেয়ে তাই অলপো আপত্তি নকৰাকৈ ৰূপকৰ কথাত মান্তি হ'ল আৰু আৰম্ভণি হ'ল এটা মধুৰ সম্পৰ্কৰ। ৰূপক ল'ৰাটো সাধাৰণতে নীতি নিয়ম মানি চলা ল'ৰা। নিজৰ বিবেকক ধিয়াই ৰাখি চলি ভাল পায় সি। সমাজ বিশেষে চলি অহা ৰীতি নীতিবোৰ যেন তাৰ বাবে শিলৰ ৰেখাৰ স্বৰূপ। ৰূপকৰ বাবে আশা আকাংক্ষাবোৰতকৈ আত্মসন্মান বহুত ডাঙৰ কিবা এটা। বিপৰীতে অনামিকাৰ ক্ষেত্ৰত অলপমান ওলোটা। তাইৰ বাবে আশা আকাংক্ষাই সকলো, তাৰ পিছতহে আহে নীতি নিয়ম আৰু আত্মসন্মান ইত্যাদি।